কৃষ্ণ কথায় আৰু পৰম উচুগে স্বৰ্গ হন্দে জীৱ দেখো ৰহি কৃষ্ণ স্তুতি মহিমা প্ৰকাশী অৰাম গোবৰ্ধন ধৰি সেবে ৰাখিলা মহাচিন্তা ভয় প্ৰদে খিলবা অৰাম পাইলা ঈশ্বৰ কৃষ্ণ কল গাই কষ্ট শ্ৰীমদ ইন্দ্ৰ সকলে ভৈল ভস্ত হৰি ককৰিয়া দুৰ্হ দগধ শান্তি গুণী গান্ধী সুৰভি সহিতে পাছে আহিৰ স্বৰ্গন্তে পাইলন্ত কৃষ্ণক ভেদ নিৰ্জনে দুই হন্দে মাধৱৰ মহিমা সুৰভি সুৰধাৰ লাজে ভয়ে ভৈলা পুৰন্দৰ হঠে মাথ মুকুটৰ আগে দুয়ো চৰণত চুই দণ্ডবতে পৰিলন্ত কৃষ্ণ গীতাঞ্জলি আচৰিলো দুহময়ী মহায় অহংকাৰে হুমি কান্দন লুতক পৰে ধায়ে চাৰি ভৈল গৰ্ব হবে বাস যত পৰি পৰি প্ৰণামন্ত কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে অপাম তোহাৰি চৰণকো ৰেণু শতকৌটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম জয় জয়তী আজি আমাৰ পৰম বান্ধৱ ধ্ৰুৱজ্যোতি ডেকাৰ প্ৰভুজনৰ বাসগৃহত মৰিগাঁও জিলা বিশ্ব হিন্দু পৰিষদৰ যি ভাগৱত অধ্যয়ন চক্ৰ ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱাৰ সাধু গুৰু ভকত ভকতনী
সবার শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ। আমি সেৱা নিবেদন জনাইছোঁ এই অনুষ্ঠানৰ সম্পাদক প্ৰভুজনক, যে তেখেতে আমাৰ দৰে ভকতি দৰিদ্ৰ লোকক আমন্ত্ৰণ কৰি আনি এই আসনত আজি উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্ত সমস্তৰ পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি সবার শ্ৰীচৰণত তেওঁৰ শ্ৰীচৰণত চিঞৰিণী হৈলোঁ। হে গুৰু সমস্ত আই মাতৃ সমস্ত, এই ভাগৱত শাস্ত্ৰ সবলীকৰণ কৰা আমাৰ সাধ্য শক্তি নাই। সেয়েহে যথাকিঞ্চিত আমাৰ সামান্য জ্ঞান ভাণ্ডাৰ পৰা আজি দশম স্কন্ধৰ ভাগৱত ইন্দ্ৰ কৃষ্ণ স্তোত্ৰ পদবন্ধে আলোচনা কৰি যাব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে, সমূহ ভুলক ক্ষমা বিচাৰি আমি এভাগী ঘোষাৰে ক্ষমা দিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায়, জিমতে সেৱা ৰহিব কৰোণা কৰিতে হৰি যোৱাই, অৰাম কৰিতে হৰি যোৱাই। জয় কৃষ্ণ, জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। হে গুৰু সমস্ত আই মাতৃ সমস্ত, ইতিমধ্যে আমাৰ দুজনৰ বান্ধৱ গুৰুৱে এই আসনত প্ৰভু ভগৱন্তৰ কৃষ্ণৰ লীলাৰ শিশুলীলাৰ সুন্দৰভাৱে বিশ্লেষণ কৰিছে। ইতিমধ্যে আহি আহি ইন্দ্ৰৰ কৃষ্ণ স্তোত্ৰ পদ ফাঁকি আমাৰ ভাগলৈ কৈছে আজি দুআষাৰ আলোচনা কৰিবলৈ। ইতিমধ্যে ইন্দ্ৰৰে শ্ৰীকৃষ্ণক যিমান কষ্ট দিয়ালে বা যিমান দুখ দিয়ালে যি লীলাৰ মাধ্যমত, সেই সমস্তৰ তেওঁ লাজ পায় অৱশেষত প্ৰভু ভগৱন্ত কৃষ্ণৰ ওচৰলৈ তেওঁ স্বৰ্গৰ পৰা সুৰভিক লৈ আগমন ঘটিছে। যেনেকৈ আমি এজন মানুহৰ ওচৰত, আমি ভগৱানৰ কথা পিছত থলোঁ, আমি মানুহে মানুহৰ কথাই পাওঁ, যে এজন মানুহৰ ওচৰত যদি আমি দুখ লগোৱা যায়, কিবা এটা ভুল কৰা যায়, মানুহজনক কেনেকৈ আমাৰ এই দুখকণ লুকুৱাই ভাল কৰাব পাৰোঁ তাৰ এটা আমি ব্যৱস্থা কৰা যায়। কাৰোবাক ধন দি, কাৰোবাক জন দি, মন দি আমি তেওঁক সন্তুষ্ট কৰিবলৈ চিন্তা কৰোঁ। তদনুৰূপ আজি ইন্দ্ৰৰে কৃষ্ণ প্ৰভু ভগৱন্তক কি দি সন্তুষ্ট কৰাব? আজি সুৰভিক লৈ আহিছে তেওঁক দান দিবলৈ। আৰু কি কৰিব পিছৰ পদত আমাৰ উল্লেখিত কৰিছে যে এনেভাৱে আহিছে। এই কথাখিনিকে গংগা তীৰত খুব গুৰুদেৱে পৰীক্ষিত মহাৰাজক কৈছে, হে ৰাজন পৰীক্ষিত, তুমি শুনাৰ কৃষ্ণ কথাৰ খুব আনন্দৰ মনে তুমি শ্ৰৱণ কৰা। এনেভাৱে স্বৰ্গৰ পৰা সুৰভিক লৈ ইন্দ্ৰই আহি মৰ্ত্যৰ প্ৰৱেশ কৰিছে। যেতিয়া গোবৰ্ধন পৰ্বতক দাঙি সমস্তৰ গোপক ৰক্ষা কৰিছিল, সেই 7 বছৰ বয়সত কৃষ্ণ প্ৰভু ভগৱন্তই, সেই সময়ৰ পৰাই ইন্দ্ৰই মহালাজ আৰু ভয় খাইছিল সেই ভগৱন্তৰ কৃষ্ণক প্ৰতি। সেয়ে কৈছে তেওঁ যিমানবোৰ অহংকাৰ আছিল, সমস্তৰবোৰ অহংকাৰ নেওচি কেৱল হৰি দূৰ আচৰণ কৰি হৃদয়ত তেওঁ মহাৰ অশান্তি লাভ কৰিছে। সমস্ত কথা গুণি ভাবি আহি সুৰভিক লৈ স্বৰ্গৰ পৰা আহি মৰ্ত্যলৈ আহিছে। কৈছে মাধৱৰ মহিমা সুৰভি সুৰনাথ, লাজে ভয়ে ভৈল্লা পুৰন্দৰ হেঠ মাত, মুকুতৰ আগে দুৰ চৰণৰ চুই দণ্ডৱতে পৰি কীতাঞ্জলি হৈ। যেনেভাৱে আহি ইন্দ্ৰই আহি সেই প্ৰভু ভগৱন্তৰ চৰণত নিজৰ শিৰৰ মুকুট খুলি, ইন্দ্ৰৰ ৰাজমুকুট খুলি তেওঁ দুই চৰণত শীত হৈ নমন কৰিছে, কীতাঞ্জলিকৈ কৰিছে। কি বুলি কৈছে? আচৰিলো দুখময় মহা অহংকাৰে, হে প্ৰভু, যে মই মহা অহংকাৰ মাত্ৰ হয় তোমাক অনেক দুখ আচৰণ কৰিলো। এই সমস্ত দুখ তুমি মোক কি কৰা?
ক্ষমা কৰা যে কৈছে কটুৰ বেলি শান্ত হুইয়া দেৱনাথ দেৱতাৰ নাথ কৰৰ জুয়ে তুতি আৰম্ভিলা দুহাই মাত যেনে ভাবে সেই কটু সময়ত প্ৰভু ভগৱন্তক চৰণত শীত হৈ নমন কৰিছে আৰু কেনেভাৱে কৰৰ জুয়ে তুতি আৰম্ভ কৰিছে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।